আজি ৰাতিপুৱাই কলিং বেলৰ শব্দ শুনি সাৰ পালোঁ আৰু দেখিছোঁ মান্থলি গ্ৰচাৰীখিনি আহিছে। মই প্ৰায় অনলাইনে অৰ্ডাৰ কৰোঁ, অফাৰো থাকে আৰু বহুত বেছি ঝামেলাও নহয়। আৰু এয়া সোমালোহি কিটচেনত আৰু ভাবিলোঁ আপোনালোকক বস্তু এটা দেখাওঁ। এইটো চাওকচোন, মই বহুত দিনৰ পৰা বেলুন এখন ল'ম বুলি ভাবি আছিলোঁ আৰু ফাইনেলি এইখন ল'লোঁ। মাৰ্বেলৰ হয়, বহুত বেছি গধুৰ। তো প্ৰিণ্টটো ইমান বেছি মৰম লগা, মোৰ এইখন বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু এইফালে মই ভাত বহাই দিলোঁ, তাৰপিছত ভাততে আলু দি দিছোঁ। একদম চিম্পলকৈ বনাম, ভাত দালি আৰু আলু পিটিকা। এফালে তাক গাটো ধুৱাই ল'লোঁ, এফালে মোৰ দালিও হৈ গ'ল। এইখিনি সময়ত বিৰাট লৰালৰি হয়, মানে উশাহ ল'বলৈও সময় নাপাওঁ। আৰু এফালে মই আলু পিটিকাখিনি বনাই ল'লোঁ ধুনীয়াকৈ। এয়া দেখিছেনে, ডাইনিংখন গোটেই মাহেকীয়া বজাৰেৰে ভৰি আছে। এফালে আকৌ মই নেমু দিছিলোঁ 1 কেজি। বজাৰত যি নেমুৰ দাম, দুটা নেমুত 20 টকা। সেইকাৰণে এইখিনি সৰু গোল নেমুটো 1 কেজি মই প্ৰায় 150 টকাত পাইছিলোঁ। আৰু এয়া আমি খাবলৈ ভাত বাঢ়ি ল'লোঁ একেখন থালতে। এতিয়া মই যিহেতু তাক হাতেৰে খুৱাই দিওঁ, গতিকে মোৰ থালৰ পৰাই খুৱাই দিব পৰা হৈছোঁ। আৰু এয়া ভাত পানী খাই মই তাক ঔষধ খুৱাই ধুনীয়াকৈ বাচন চাচনখিনি ধুই ঘৰ সাৰাই নাছিলোঁ জানেনে। মানে আজি খোৱা লোৱাটোহে আগত হ'ল, তাৰ বহুত বেছি ভোক লাগিছিল। সেইকাৰণে আগতে খাই বৈ ল'লোঁ দুয়োটাই। তাৰপিছত এয়া সোমালোঁ মানে ঘৰ সাৰিবলৈ। আৰু ঘৰ চৰ সাৰি চাফ চিকুণ কৰি ধুনীয়াকৈ আকৌ তাৰ অলপমান কাপোৰ আছিলে, অলপমান ডিটাৰজেণ্ট দি মই কাপোৰখিনি ধুনীয়াকৈ ধুই দিলোঁ। আৰু এইখিনি সময়ত এনেকুৱা লৰালৰি হয় নহয়, মানে কি ক'ম, মাকবিলাকে বুজি পাব। আৰু বাকী আজিলৈ আহোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।